নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম শিক্ষক নিযুক্তি 2025 সম্পৰ্কত এলপি আৰু ইউপি 5500ত বঞ্চিত সেই প্ৰাৰ্থীসকল যিসকলে কম নম্বৰ বা পইণ্টৰ কাৰণে চাকৰি নেপালে বা 4500ৰো তেওঁলোকৰ নম্বৰ কম গতিকে তেওঁলোক যথেষ্ট চিন্তাত আছে লগতে 2012-13 চনৰ পৰা বা 2019 চনৰ পৰা বহু প্ৰাৰ্থী তেওঁলোকে টেটত উত্তীৰ্ণ হৈ আবেদন কৰি আহিছে কিন্তু নম্বৰ কম হোৱাৰ কাৰণে তেওঁলোক বয়স প্ৰায় যাওঁ অৱস্থা সেই প্ৰাৰ্থীসমূহৰ সমস্যা আৰু জিটি আৰু পিজিটিত পইণ্টৰ বাবে ৰৈ যোৱা প্ৰাৰ্থীসকলৰ মনৰ দুখ আৰু লগতে সকলো টেট উত্তীৰ্ণ লৈ চাকৰি আশা আৰু সম্ভাৱনা কিমান এই সম্পৰ্কত আমি ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰথমতে আমি এলপি ইউপিৰ কথা আলোচনা কৰিম এলপি আৰু ইউপিত 2012-13 চনৰ পৰা যেতিয়া টেট অনুষ্ঠিত হৈছিল বহু প্ৰাৰ্থী হাজাৰ প্ৰাৰ্থীয়ে নিযুক্তি পালে কিন্তু কিছু সংখ্যক প্ৰাৰ্থী যেহেতু পূৰ্বতে একাডেমিক্স আৰু প্ৰফেশনেলৰ নম্বৰসমূহ যোগ কৰি দিয়ে গতিকে তেওঁলোকৰ একাডেমিক্স প্ৰফেশনেলত ভাল নম্বৰ নথকাৰ কাৰণে চাকৰি পোৱা নাছিলে আৰু তেনে বহু প্ৰাৰ্থী তেওঁলোকৰ অভাৰেজৰ সমস্যাৰ সন্মুখীন হৈ তেওঁলোকে আবেদন কৰিব নোৱাৰা হৈ থাকিল আৰু বহু প্ৰাৰ্থীয়ে হয়তো এইটোৱে লাষ্ট বিজ্ঞাপন তেওঁলোকে আবেদন কৰিছে এতিয়া তেওঁলোকেও যথেষ্ট কমেন্ট সেকশনত লিখি থাকে গতিকে এই প্ৰাৰ্থীসকল যথেষ্ট সমস্যাত আছে দ্বিতীয়তে 4500ত যিসকল প্ৰাৰ্থী আবেদন কৰিছে আসাম টেট উত্তীৰ্ণই হওক বা সি টেট উত্তীৰ্ণই হওক তেওঁলোকৰ নম্বৰ কম বিশেষতঃ আনৰিজাৰ্ভ কেটেগৰী আৰু ওবিসি এমওবিসি কেটেগৰী যিসকল প্ৰাৰ্থী তেওঁলোকৰ 60ৰ তলত আছে তেওঁলোক যথেষ্ট চিন্তাত যেহেতু 5500 যি ফাইনেল কাট অফ তাত দেখা গৈছে ওবিসিৰ ক্ষেত্ৰত 58-59 একেবাৰে কাট অফ আহিছে কোনো ডিস্ট্ৰিক্টত 60 ঘৰটো আহিছে ঠিক একেদৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60 প্লাছত আছে গতিকে সেই 60ৰ তলত থকা প্ৰাৰ্থীসকল যথেষ্ট চিন্তাত আছে আৰু লগতে বহু প্ৰাৰ্থী যিসকলৰ বয়স আছে তেওঁলোকক আমি সি টেট দি নম্বৰ বৃদ্ধি কৰাৰ কথাও কৈছোঁ সি টেটৰ ক্ষেত্ৰতো আকৌ পূৰ্বৰ দৰে সি টেট নহয় বহুখিনি সংশোধনী আহিছে গতিকে সময় থাকোঁতে এই প্ৰাৰ্থীসকলৰ যদি বয়স আছে তেওঁলোকে নিশ্চয় নম্বৰ বৃদ্ধি কৰিব কিন্তু যিসকলৰ অভাৰেজ তেওঁলোকৰ কিন্তু বহুখিনি সমস্যা আছে গতিকে এই প্ৰাৰ্থীসকলে তেওঁলোকে বিচাৰিছে যে যিদৰে 2017-18 চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিল তেতিয়া সেই সময়ত বৃহৎ নিযুক্তি দিছিলে এছএছএৰ আণ্ডাৰত আৰু ষ্টেট পুলৰ আণ্ডাৰত আৰু এই ঠিকাভিত্তিক শিক্ষকসকলক পৰৱৰ্তী সময়ত স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভত তেওঁলোকক নিয়মীয়াকৰণ কৰা হৈছিল ঠিক একেদৰে হাইস্কুলৰ ক্ষেত্ৰতো আপোনালোকে দেখিছে ঠিকাভিত্তিক যিসকল শিক্ষক এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ হিচাপে দিছিলে তেওঁলোককো এছআৰডিৰ যোগেদি নিয়মীয়াকৰণ কৰিলে আৰু এতিয়াও যিসকল ষ্টেট পুলৰে হওক বা যিসকল এছএছএৰ শিক্ষক তেওঁলোক কিছু সংখ্যক বাদ পৰি গৈছিলে তেওঁলোকৰ কাৰণে পুনৰ আবেদনৰ সুযোগ দিছে যিটো পূৰ্বৰ 5 বছৰৰ ন্যূনতম কৰ্মৰতৰ অভিজ্ঞতা সেইটো কমাই দি পেলাইও তেওঁলোকক সুযোগ দিছে গতিকে এনেদৰে যদি সকলো টেট উত্তীৰ্ণৰ কাৰণে যদি এটা ব্যৱস্থা হয় ঠিকাভিত্তিকত হ'লেও যদি বিজ্ঞাপন প্ৰকাশ পায় ব্যাপক হাৰত যেহেতু বিদ্যালয়সমূহত যদি প্ৰয়োজন আছে ভেকেন্ট পোষ্ট আছে তেনেহ'লে প্ৰয়োজন অনুসৰি ঠিকাভিত্তিক যদি নিযুক্তি দিয়ে তেনেহ'লে এই কম নম্বৰ থকা প্ৰাৰ্থীসকল বা অভাৰেজত থকা প্ৰাৰ্থীসকল কিন্তু বহুদূৰ তেওঁলোকৰ সমস্যাখিনি সমাধান হ'ব কিন্তু এই ক্ষেত্ৰত সকলোখিনি নিৰ্ভৰ কৰিব সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত কিয়নো পূৰ্বতে যেতিয়া নিযুক্তি দিছিল তেতিয়াও তেওঁ বিশেষ ইনিচিয়েটিভ লৈছিল আৰু তেনেদৰে বৃহৎ হাৰত এছএছএৰ আণ্ডাৰত আৰু ষ্টেট পুলৰ আণ্ডাৰত নিযুক্তি দিছিল আৰু পৰৱৰ্তী সময়ত নিয়মীয়াকৰণ হৈ গ'ল তেওঁলোকৰ গতিকে বৰ্তমান সময়তো সেই কথাখিনি সম্পূৰ্ণ নিৰ্ভৰ কৰিব মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আৰু সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ৰ ওপৰত গতিকে এই ক্ষেত্ৰত এই প্ৰাৰ্থীসকল তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয়ক এই সম্পৰ্কত লগ কৰি অন্ততঃ এই সকলো টেট উত্তীৰ্ণৰ কাৰণে যাতে ব্যাপক হাৰত বিজ্ঞাপন প্ৰকাশ কৰে ঠিকাভিত্তিকত হ'লেও বা তেনে ব্যৱস্থা আছে নেকি তেনে অৱকাশ আছে নেকি শিক্ষামন্ত্ৰী মহোদয়ক হওক বা মুখ্যমন্ত্ৰী মহোদয়ক তেওঁলোকে লগ ধৰিব লাগিব আৰু এই ক্ষেত্ৰত বৰ্তমান যিটো শিক্ষানীতিত কিছু সালসলনি হৈছে গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আপোনালোকে আলোচনা কৰি বা শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিলে এই বিষয়ত নিশ্চয় অৱগত হ'ব আৰু পিজিটি আৰু জিটিটো বহু প্ৰাৰ্থী তেওঁলোক কিন্তু পইণ্টৰ কাৰণে ৰৈ গ'ল এই প্ৰাৰ্থীসকলো যথেষ্ট চিন্তাত আছে তেওঁলোকৰ প্ৰতি এটা আবেদন থাকিব
যে যিহেতু পৰৱৰ্তী বিজ্ঞাপন অতি সোনকালেই প্ৰকাশ পাব। এই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ কৈছে যিহেতু প্ৰতি বছৰে যিখিনি ভেকেণ্ট পোষ্ট হয় পাৰ্সপেক্টিভ হাৰত যিখিনি ভেকেণ্ট পোষ্ট ওলায় তাৰ কাৰণে টেট কাম ৰিক্ৰুইটমেণ্ট অনুষ্ঠিত আগলৈ হ'ব। কিন্তু এই ক্ষেত্ৰত প্ৰাৰ্থীসকল হতাশ নিৰাশ হৈ তেওঁলোকে পঢ়া শুনা কৰি থাকিলে নিশ্চয় পৰৱৰ্তী সময়ত তেওঁলোক পাবলৈ সক্ষম হ'ব। যেহেতু কম্পিটিশ্যন একেবাৰে চূড়ান্ত লেভেলত হয়, পইণ্টৰ কাৰণে নামটো নহাৰ কাৰণে 0.15 বা 0.10 কাৰণে চাকৰি নাপালে নিশ্চয় মনত দুখ লগাটো স্বাভাৱিক কথা। কিন্তু তেওঁলোক হতাশ নিৰাশ হৈ যাতে পৰৱৰ্তী সময়ত তেওঁলোকৰ যিখিনি বৰ্তমানত যিখিনি ক্ষেত্ৰত উইকনেছ আছিলে কাৰণে কিছু নম্বৰ কমিলে সেই নম্বৰবিলাক ক্ষেত্ৰত যাতে নম্বৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰে, সেই ক্ষেত্ৰতো আপোনালোকলৈ এতিয়া আমি অনুৰোধ জনাম। আৰু লগতে LPUBৰ যি 4500 পদৰ ক্ষেত্ৰত যিসকল কম নম্বৰ থকা প্ৰাৰ্থী তেওঁলোক যি চিন্তাত আছে তেওঁলোকেও যাতে এই ক্ষেত্ৰত চিন্তান্বিত নহয় পৰৱৰ্তী নতুন বিজ্ঞাপন প্ৰকাশ পোৱাৰ ক্ষেত্ৰতো যাতে তেওঁলোকে শিক্ষা বিভাগ বা অন্যান্য ডিপাৰ্টমেণ্টত যাতে বা মুখ্যমন্ত্ৰী মহোদয়ক বা তেনেদৰে শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰে নতুন বিজ্ঞাপনৰ কাৰণে। আপোনালোকে যদি চায় যে বিজ্ঞাপনসমূহ যোৱাবাৰ ডিচেম্বৰ মাহত প্ৰকাশ পাইছিলে, গতিকে ডিচেম্বৰ মাহত 2023 চনৰ যিটো বিজ্ঞাপন প্ৰকাশ পাইছিলে আৰু তাৰপিছতে এই যিটো 4500 বিজ্ঞাপন 8 জানুৱাৰী 2025 প্ৰকাশ পাইছিলে। গতিকে এই ডিচেম্বৰ জানুৱাৰী মাহতে নতুন বিজ্ঞাপন প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে যিসকল প্ৰাৰ্থী বৰ্তমান বাদ পৰিব তেওঁলোকে নিশ্চয় সুযোগ পাব। আৰু বহু প্ৰাৰ্থী তেওঁলোকে DLED উত্তীৰ্ণ হৈ বা CTET উত্তীৰ্ণ হৈ আছে, তেওঁলোকে আবেদন কৰিবলৈ সুযোগ পোৱা নাই, সেইসকল প্ৰাৰ্থীও নিশ্চয় সুযোগ পাব। গতিকে প্ৰতি বছৰে যিহেতু ভেকেঞ্চিবিলাক আহি থাকে, গতিকে আপোনালোকে চিন্তান্বিত হোৱাৰ কাৰণ নাই। আৰু যদি আপোনালোকে নিজৰ সুযোগটো বৃদ্ধি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে CTET দি নম্বৰ বৃদ্ধি কৰিব। আৰু GT PGTৰ ক্ষেত্ৰতো যিসকল পইণ্টৰ কাৰণে বা কম নম্বৰৰ কাৰণে বঞ্চিত হ'ল তেওঁলোকে নিজৰ যিখিনি ক্ষেত্ৰত তেওঁলোকৰ কিছু ক্ষেত্ৰত যিসকল নম্বৰ কমিলে সেইখিনি দিশ যাতে তেওঁলোকে শক্তিশালী কৰিব চেষ্টা কৰে, পৰৱৰ্তী সময়ত যাতে নম্বৰ আৰু বেছি বৃদ্ধি কৰি চাকৰি ল'বলৈ তেওঁলোক সক্ষম হয়। গতিকে আজি এইটো ভিডিঅ'ত আমি এইখিনি কথাকে আলোচনা কৰিলোঁ। আপোনালোকে নিশ্চয় আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব আৰু পৰৱৰ্তী সময়ত আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি আমি আৰু কিছু বিশ্লেষণ দিবলৈ চেষ্টা কৰিম। মূলতঃ LPUBৰ কম নম্বৰ থকা প্ৰাৰ্থীসকল, অভাৰেজৰ প্ৰাৰ্থীসকল, GT PGTত কম নম্বৰৰ কাৰণে ৰৈ যোৱা প্ৰাৰ্থীসকল, এই প্ৰাৰ্থীসকলৰ হৈ আমি মাত মাতি আহিছোঁ। আৰু আমি আশা কৰিছোঁ যে অসম চৰকাৰৰ যদি ভেকেঞ্চি যদি আছে বা তেওঁলোকৰ যদি প্ৰয়োজন বুলি ভাবে 2017-18 চনৰ দৰে নিশ্চয় ঠিকাভিত্তিকত হ'লেও ব্যাপক হাৰত যদি বিজ্ঞাপন প্ৰকাশ কৰে প্ৰয়োজন অনুসৰিহে তেওঁলোকে কৰিব। গতিকে যদি তেনেধৰণৰ বিজ্ঞাপন যদি প্ৰকাশ পায় ঠিকাভিত্তিকত হ'লেও বহুখিনি প্ৰাৰ্থীয়ে কিন্তু নিযুক্তি পাবলৈ সক্ষম হ'ব। গতিকে সকলোখিনি নিৰ্ভৰ কৰিব মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ ওপৰত, কিয়নো যিবিলাক বিদ্যালয়ত প্ৰয়োজন আছে, নতুনকৈ বহুত বিদ্যালয় প্ৰতিষ্ঠাও হৈছে বা বহু ভেকেণ্ট পোষ্ট আছে আৰু প্ৰতি বছৰে ৰেগুলাৰ ভেকেঞ্চিবিলাক ফিল আপো হৈ আছে। গতিকে সেই সকলোখিনি দিশ মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ে তেওঁলোকে ইনিচিয়েটিভ ল'ব পাৰিব। যদি প্ৰয়োজন হয় তেনেধৰণৰ যদি বিজ্ঞাপন প্ৰকাশ কৰে নিশ্চয় ভাল হ'ব। গতিকে ৰেগুলাৰ পোষ্টৰ ক্ষেত্ৰতো ডিচেম্বৰ জানুৱাৰী মাহত পুনৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। যদি আমি বিগত বৰ্ষবিলাকত চাওঁ, আপোনালোকে দেখিছে 2023 চনৰ ডিচেম্বৰ শেষত 26 তাৰিখত LPUB বিজ্ঞাপন প্ৰকাশ পাইছিলে, তাৰ ঠিক একেদৰে তাৰপিছত GT PGT পাইছিলে আৰু যোৱাবাৰ আপোনালোকে নিশ্চয় দেখিছে জানুৱাৰীত প্ৰকাশ পাইছিলে।